ডাঙৰ খবৰ এই মুহূৰ্তত লৈছোঁ এটা বিগ ব্ৰেকিং। পৰেশ বৰুৱাৰ সকিয়নিৰ পাছতেই এতিয়া যি দুজন ব্যক্তিয়ে 50 লাখ টকাৰ ধাৰ লৈছিলে, ঋণ লৈছিলে মাটিডোখৰ নামত, এতিয়া সেইকেইজনৰ জিঅ' হাপ কৰি আছে। আৰু এতিয়া মেইন কথাটো হ'ল যিজন ব্যক্তিয়ে ৰাজীৱ শদিয়াৰ গীত ভাল পায় মাটিডোখৰ দান কৰিছিলে, সেই ব্যক্তিজনৰ নাম হৈছে মনোজ চুতীয়া। আৰু তেওঁ ক'লে গোটেই কথাখিনি সবিশেষ তেওঁ মুখেৰে আপোনালোকে শুনক। এই ভিডিঅ'টো লৈ আহিছোঁ। মুঠতে আমি এটাই কথা, ৰাজীৱ শদিয়া মাটিডোখৰ ৰাজীৱ শদিয়াৰ নামত থাকিবই লাগিব। ৰাজীৱ শদিয়াৰ মাটিডোখৰ যাতে কোনেও দখল কৰিব নোৱাৰে, তাৰ বাবে আমি সকলো অসমীয়া ৰাইজ আগবাঢ়ি আহিব লাগিব। কাৰণ ৰাজীৱ শদিয়াৰ পৰিয়ালটো এতিয়া ভৱিষ্যতৰ কথা আছে, নহয় জানো? যি কি নহওক, আপোনালোকে মনোজ চুতীয়াই সেই মাটিডোখৰ মালিক, আচল মালিক, যিজনে দান দিছিলে ৰাজীৱ শদিয়াৰ গীত শুনি, গীত ভাল পায়, তেওঁ কি ক'লে এই ভিডিঅ'টো চাওক। একদম গুৰুত্বপূৰ্ণ ভিডিঅ' দেই, মিছ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে চাওক। কিন্তু নতুনকৈ যদি কোনোবা আহিছে চেনেলটোত এটা লাইক কৰি দিব, চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পাই থাকিব। নমস্কাৰ বন্ধুসকল, মই এটা কালি ফেচবুক পোষ্ট দিছিলোঁ ৰাজীৱ শদিয়াৰ মাটিৰ সম্পৰ্কত। ৰাজীৱ শদিয়াই যিটো ঘৰত বসবাস কৰে সেই মাটিটুকুৰাৰ যে বিপদত আছে সেই কথাটো উল্লেখ কৰি মই বৰ্তমান ৰাজীৱ শদিয়াৰ যিটো বাসগৃহ তিনিচুকীয়া গেলাপুখুৰীত থকা এই বাসগৃহত আছোঁ। এই পিছফালে থকাটো হৈছে তেওঁৰ ঘৰ। এই ঘৰটোৱে তেওঁ ৰাজীৱ শদিয়াই আছিলে। আৰু মোৰ সৈতে আছে এয়া মনোজ চুতীয়া। ইতিমধ্যে আপোনালোকে গম পাইছে যে মনোজ চুতীয়াই ৰাজীৱ শদিয়াৰ গান ভাল পায়, তেওঁক ভাল পায়। 2014-15 চনমানত যেতিয়া তেওঁ লগ পাইছিলে, তেওঁক ভাল পাই আচলতে এই মাটিটুকুৰাত থাকিবৰ কাৰণে ব্যৱস্থা কৰি দিছিলে। আৰু ইতিমধ্যে আপোনালোকে এইটো কথাও গম পায় যে মাটিটুকুৰা যিটুকুৰা মাটি আছে, এই মাটিটুকুৰা ৰাজীৱ শদিয়াৰ স্মৃতি ভৱন নিৰ্মাণৰ কাৰণে তেওঁ তেখেতৰ সৰিন্তে দি দিম বুলি কৈছে, তেখেতক দান দিম বুলি কৈছে। গতিকে মই এই কথাবিলাক, যিবিলাক কথা ইতিমধ্যে ওলাই আছে যে কোনোবা দুজন ব্যক্তিয়ে, বেংক মেনেজাৰ আৰু আনন্দ ৰাছিয়া, অমিত ঝা আৰু আনন্দ ৰাছিয়া নামৰ যি দুজন ব্যক্তি গোটেই ষড়যন্ত্ৰ কৰি 50 লাখ টকা এই মাটিটুকুৰাৰ নামত লৈ কি অৱস্থাত এতিয়া আছে বৰ্তমান, এই গোটেই কথাবিলাক আপোনালোকক মই জনাবৰ কাৰণে, গোটেই বিস্তৃতভাৱে জনাবৰ কাৰণে আজি এই ভিডিঅ'টো কৰিছোঁ। আপোনালোকে তেওঁৰ মুখেৰে শুনক আচলতে কি হৈছিল। প্ৰথমৰ পৰা মই গোটেই কথাখিনি ক'বৰ কাৰণে মই মনোজ চুতীয়াদেৱক মই অনুৰোধ জনাইছোঁ। নমস্কাৰ। মই প্ৰথমতে মোৰ মাটি এডোখৰ ফৰিং আছিলে, গতিকে বাৰী মাটি কৰিবৰ কাৰণে আনন্দ ৰাছিয়া বুলি এজন ব্যৱসায়ী তেখেতক দিছিলোঁ। তেখেতৰ উকিল চিনাকি আছে বুলি যেতিয়া দিলোঁ, এই মাটিডোখৰ তেখেতে বাৰী মাটিও কৰিছিলে, পিছতে গম পাইছিলোঁ। তাৰপিছত মই আনন্দক এদিন কৈছিলোঁ, আনন্দ ভাই মোক বোলো লোন এটা উলিয়াই দিবিচোন, তোৰ বেংকৰ মেনেজাৰৰ লগত চিনাকি আছে, গতিকে মোক 10 লাখ টকা এটা প্ৰয়োজন হৈ আছে। এতিয়া আনন্দে কৈছিলে হ'ব দাদা মই উলিয়াই দিম। এদিন সেই মৰ্মে অৰিয়েণ্টেল বেংক অফ কমাৰ্চ আছিলে তিনিচুকীয়াৰ শাখা, তালৈ মোক গধূলি টাইমত মাতিলে যে মনোজ দা আপুনি আহকচোন বোলে লোনটোৰ কাৰণে। মই গ'লোঁ। তেতিয়া গৈ পিনে অমিত কুমাৰ ঝাৰক তেখেতে লগ লগাইছিলে। অমিত কুমাৰ ঝাৰক মই তেতিয়া সুধিছিলোঁ, ছাৰ বোলো আৰু 10 লাখ টকা মই লোন পাম নে নেপাম? তেতিয়া অমিত কুমাৰ ঝাৰে ক'লে বোলে ডকুমেণ্টছ ৰেডি আছে, আপুনি বোলে চাইন কৰি দিয়ক। মই তেতিয়া আৰু চাইন কৰি দিলোঁ। কাগজখিনি চাইন কৰি দিয়াৰ পিছত মই আকৌ এদিন বেংকলৈ গৈছিলোঁ। বেংকত গৈ অমিত কুমাৰ ছাৰক সুধিলোঁ, ছাৰ বোলো লোনটো কি হৈছে? তেতিয়া ক'লে বোলে 2টামান ছিগনেচাৰ বাকী আছে আৰু আপোনাৰ ফটো লাগিব বুলি ক'লে। মই ফটো চটো লৈ যোৱা নাছিলোঁ, গতিকে মই আকৌ ঘৰলৈ আহিলোঁ। এইখিনিতে মই এটা কথা সুধোঁ যে আপোনালোকে বুজি পাবলৈ সুবিধা হ'ব। তেতিয়া এখেতৰ এই মাটিটুকুৰা ফৰিং মাটি আছিলে। ফৰিং মাটি থকা তেওঁ ক্লাছ চেঞ্জ কৰিবৰ কাৰণে আনন্দ ৰাছিয়াক এওঁৰ ডকুমেণ্টবিলাক দিছিলে। আৰু আনন্দ ৰাছিয়াই এওঁ মানে এটা লোন ল'ব বিচাৰিছিলে এই মাটিখিনি, আপোনালোকে গম পাইছেই মাটিখিনি সম্পৰ্কত। কিন্তু সেই লোনটো এওঁৰ নামত নিদি আনন্দ ৰাছিয়াই তেওঁৰ কৰ্মচাৰী এজনৰ নামত কৰি, মানে এই তেওঁলোকে গোটেই অমিত ঝা আৰু আনন্দ ৰাছিয়াই টকাখিনি মানে আমি খালে বুলি ক'ম, আত্মসাৎ কৰিলে বুলি ক'ব খুজিছোঁ। আচ্ছা, আচলতে এতিয়া আপুনি কওক যে আনন্দ ৰাছিয়াই আৰু অমিত ঝা যাৰ নামত দিলে, যাৰ নামত মানে এই মাটিটুকুৰা মানে লোন দিলে, সেইটো কোন সিং আছিলে? বিজেশ সিং। বিএছ ট্ৰেডিং নামৰ যিটো নামত দিছে, কোনো দোকান নাই, কোনো ফেক্টৰী নাই, কিন্তু 50 লাখ টকা এটা লোন হৈ গৈছে। আৰু যিজন নামত দিছে আনন্দ ৰাছিয়া এজন কাম কৰা কৰ্মচাৰী, তেখেতৰ নামত 50 লাখ টকা দিছে। সেই ল'ৰাটোৰ না টেক্স ফাইল আছে, না বেংক বেলেঞ্চ আছে, না যিটো একাউণ্ট খুলিলে আপোনাৰ 27/3 এপ্লিকেশ্যন কৰিছে, 31/3 লোন হৈছে। তাৰপিছতে 3 মাহত লোন হৈ গৈছে, 4 মাহতে ডকুমেণ্টছবিলাক লৈছে। এনেকুৱা এটা মই পিছত ফাইলটোত পালোঁ যে টকাটো ইতিমধ্যে লৈ ল'লে, তাৰ পাছতহে ডকুমেণ্টবিলাক চাবমিট দেখাইছে। আৰু তো যিটো টকা গৈছে
যিটো টকা গৈছে ৰাচি ইণ্ডাষ্ট্ৰী, ৰাচি ট্ৰেডাৰ্ছ, ৰাচি পেকেজিং, এনেকৈ যিটো আপোনাৰ আনন্দ ৰাছিয়া ফেক্টৰী আছিলে, আনন্দ ৰাছিয়া ফেক্টৰী আছিলে বা পেকেজিং আছিলে বা কিবা এটা আছিলে, মই দেখা পালোঁ যে গোটেইখিনি আনন্দ ৰাছিয়া। আৰু এটা কথা ক'ব লাগিব যে ইমান 50 লাখ টকাটো ল'লে, বেংকৰ আনন্দ আৰু বেংক মেনেজাৰ পলাই যোৱাৰ পিছত কিন্তু টকা জমা হোৱা নাই। কিন্তু তাৰ আগতে কিন্তু 27 লাখ টকা আনন্দে যেতিয়া কৈছিলে 27 লাখ টকা বেংকৰ মেনেজাৰে জমা কৰিলে, 27 লাখ টকামান জমা হৈছে। কিন্তু 2জন পলোৱাৰ পিছত কিন্তু এই টকাটো জমা হোৱা নাই বা ৰখি গ'ল। তাৰমানে আপোনালোকে সেইটোৱে চাই গম পাব যে আনন্দ ৰাছিয়া আৰু বেংক মেনেজাৰে মিলি এইটো ষড়যন্ত্ৰ কৰিছিলে। আনন্দে কৈছিলে মোক বেংকৰ মেনেজাৰে মাটি কিনিবৰ কাৰণে UP চাইডে মাটি কিনিবৰ কাৰণে এই পইচাখিনি ল'লে আৰু বেংকৰ মেনেজাৰে এই টকাটো দি আছে। মোক মাটি কাগজখনটো ঘূৰাই দিয়া কথাও মই কৈছোঁ, মই কিন্তু পলাই গুচি গ'ল। ধৰি লওক বেংক মেনেজাৰ কিবা এটা থকাহেঁতেন কিজানি আজিলৈকে মই মাটি কাগজখন পালোহেঁতেন, মই এইটো ভাবিছোঁ। এতিয়া ধৰি লওক ইমান এটা ফ্ৰড কৰিছে, যিটো ল'ৰাৰ নামত এটা টেক্স ফাইল নাই, তেখেতৰ বেংকৰ একাউণ্ট নাই, 27 তাৰিখে এপ্লাই কৰিছে আৰু 31 তাৰিখে লোন কৰিছে। 31 মাৰ্চ কিন্তু 31 মাৰ্চত কৰিছে কিন্তু 2-3 দিনৰ ভিতৰতে 2-3 আৰু আমি জানো যে সাধাৰণতে 31 মাৰ্চত বেংকে লোন নকৰে, ক্লজিং বুলি কয়, হয় নাই বাৰু? এনেকুৱা এটা জালিয়াতি কৰিছে। তাৰমানে ফাইলত অকল মোৰ মাটিডোখৰহে আছে, ডকুমেণ্টছ হিচাপে যিজন যাৰ নামত সিঙৰ নামত মানে যিখিনি ডকুমেণ্ট লাগে তেওঁহে লোনটো লৈছে। গতিকে সিঙৰ যিবিলাক ডকুমেণ্ট থাকিব লাগে সেই ডকুমেণ্টবিলাক নাই, ডকুমেণ্ট নাই, অকল পেন কাৰ্ড এখন আছে। পেন কাৰ্ডত 50 লাখ টকা লোন। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে নিজেই গোটেই বিষয়টো আপোনালোকে চাওক যে যিজনৰ নামত এওঁতো মানে গ্ৰাণ্টাৰ আছিলে, এওঁ গোটেই মানে কাগজ পত্ৰবিলাক লৈহে আচলতে এই যিজন সিং আছিলে সিঙক লোনটো দিছে। আৰু তেওঁলোকে বেংক মেনেজাৰ আৰু আনন্দ ৰাছিয়া জানেই যে সিঙৰ একো নাই, তেওঁৰ সম্পত্তি বুলিবলৈ একো নাই। আৰু তেওঁলোকে যিহেতু ষড়যন্ত্ৰ কৰিয়ে লৈছে, তেওঁ একো যিহেতু পইচাখিনি ঘূৰাবই নোৱাৰে। আৰু পইচাবিলাক যিহেতু সেই সিঙৰ নামত সোমোৱা নাই, সোমাইছে এই আনন্দ ৰাছিয়া ফেক্টৰী কিবা কোম্পানীৰ নামত। গতিকে গোটেই টকাটো যে বেংক কৰ্তৃপক্ষ, বেংক মেনেজাৰ অমিত ঝা আৰু আনন্দ ৰাছিয়া এই দুজনেই যে ষড়যন্ত্ৰ কৰি গোটেই মানে এই ঘটনাটো কৰিলে, সেই কথাটো স্পষ্ট হৈ আছে, নহয় জানো? নহয়, এতিয়া যিহেতু গোটেই কথাটোৱে ফৰ্ট হয়, গোটেই বস্তুটোৱে তেওঁলোকে জালিয়াতি কৰিছে আৰু টকাখিনি আত্মসাৎ কৰিছে। গতিকে আমি এইটো কথা ক'ব বিচাৰোঁ যে ক'ৰবাৰ পৰা আনন্দ ৰাছিয়াই মাত্ৰ মানে এই ঘটনাটোৱে কৰিছে এনেকুৱা নহয়, তিনিচুকীয়াত বহু ঘটনা তেওঁ কৰিছে বুলি অভিযোগ আছে। গতিকে আৰু কোনো দিনেই যাতে সহজ সৰল আমাৰ অসমীয়া মানুহবিলাকক কোনেও যাতে ঠকিব নোৱাৰে, কোনেও যাতে এনেকৈ বেংক জালিয়াতিৰ মানে ঘটনা সংঘটিত কৰি তেওঁলোকক যাতে বিপদত পেলাব নোৱাৰে, সেইকাৰণে ইয়াৰ পৰা আৰম্ভ হওক। মই ভাবোঁ যে ৰাজীৱ ফদিয়াৰ যিডোখৰ মাটি এওঁ দান দিছে, এই মাটিডোখৰ পৰাই আৰম্ভ হওক এই ব্যৱস্থাটোৰ বিৰুদ্ধে, এনে ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে তেওঁলোকে যাতে কোনো দিন আৰু কেতিয়াও সাহস নকৰে এনে ঘটনা কৰিবৰ কাৰণে, এনে কাম কৰিবৰ কাৰণে। আৰু মানে আৰু এটা ক'ব বিচাৰিছোঁ, মই 20 চনতে বেংককো জনাইছোঁ লেটাৰ দি পেলাই, আৰু তিনিচুকীয়া পুলিচ প্ৰশাসনকো মই 20 তাৰিখে 20 চনতেই মই কেছ এখন দিছোঁ। মই এতিয়া দুখ লাগিছে যে আমাৰ পুলিচ প্ৰশাসন থাকিও আমি কাক বিশ্বাস কৰিম? পুলিচ প্ৰশাসনে আজি 20 চনৰ পৰা একো এটা কৰি দিয়া নাই। এতিয়াতো ধৰি লওক তদন্ত কৰি আনন্দ ৰাছিয়া গ্ৰেপ্তাৰ কৰিব লাগিছিলে, এতিয়ালৈকে অমিত ঝাক গ্ৰেপ্তাৰ কৰিব লাগিছিলে, কিয় পুলিচ প্ৰশাসনে নিমাত হৈ আছে সেইটো মই বুজি পোৱা নাই। ইমান দিন হ'ল, 20 চনৰ পৰা আজি 25 চন হ'ল, একো এটা কৰি দিয়া নাই। তাৰমানে এইটো কথা ঠিক যে মই ইতিমধ্যে কৈছোঁ যে ৰাজীৱ ফদিয়াৰ নামত কোনো সম্পত্তি বুলিবলৈ একো নাই, তেওঁৰ নামত সম্পত্তি বুলিবলৈ একো নাই, ইতিমধ্যে অসমৰ ৰাইজে গম পাইছে। গতিকে যিকোনো বিনিময়ত তেওঁৰ শুভাকাংক্ষীয়ে দিয়া এই মাটি টুকুৰা যাতে ৰাজীৱ ফদিয়াৰ নামত থাকি যায়, তেওঁ স্মৃতি ভৱন ইতিমধ্যে কৈছে যে তেওঁ স্মৃতি ভৱন নিৰ্মাণৰ কাৰণে মই এই মাটি টুকুৰা দি দিছোঁ ৰাজীৱ ফদিয়াৰ নামত। গতিকে অসমীয়া জাতিৰ আৱেগ ৰাজীৱ ফদিয়া, আৰু এই ৰাজীৱ ফদিয়াৰ নামত একমাত্ৰ সম্পত্তি বুলি কৈছোঁ, একমাত্ৰ সম্পত্তি এই মাটি টুকুৰা যাতে যিকোনো বিনিময়ত আমি ৰাখিব পাৰোঁ, কোনো ষড়যন্ত্ৰকাৰীয়ে যাতে ষড়যন্ত্ৰ কৰি এই মাটি টুকুৰা তেওঁলোকে লৈ ল'ব নোৱাৰে। গতিকে সেইকাৰণে মই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, সকলো দল সংগঠনক আহ্বান জনাইছোঁ, এই গোটেই মানে ব্যৱস্থাটোৰ বিৰুদ্ধে তেওঁলোকে যাতে সহযোগিতা আগবঢ়ায়, তেওঁলোকে যাতে সহযোগ কৰি এই মাটি টুকুৰা পুনৰ মনোজ চুতীয়াই বা আমাৰ ৰাজীৱ ফদিয়াই যাতে ঘূৰাই পায় এই মাটি টুকুৰা, তাৰ ব্যৱস্থা ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ।